নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লি ৰ'দালিৰ ৭ম খণ্ড। চক্ৰবৎ পৰিৱৰ্তন্তে দুখানিচ সুখানিচ। প্ৰতীক আৰু বিনীতাৰ মৃত্যুত থমকি ৰোৱা চকৰিটো যেন ঘূৰিবলৈ যোজা কৰিলে। বিমলৰ টিউচন ক্লাছত ল'ৰা ছোৱালীৰ সংখ্যা 10টা হ'লগৈ। কানুৱে পাকঘৰটো চলাই নিবলৈ অসুবিধা নোপোৱা হ'ল। তাতোকৈ ডাঙৰ সৌভাগ্যৰ কথা হ'ল বিমলৰ এজন ছাত্ৰৰ ককাক অমল দত্ত আগতে এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিছিল। তেখেতে কানু আৰু বিমলক চৌধুৰী গাৰ্মেণ্টছ মেনুফেকচাৰ কোম্পানী আকৌ খুলিবলৈ উৎসাহ দিলে। এৰি থৈ অহা কোম্পানীটোৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ আঁত ধৰি পৌঢ় অমল দত্তই বিমলক ক'লে, বুজিছা বিমল, দেউতাৰ সপোনটো তুমিয়ে জীয়াই ৰাখিব লাগিব। কিছু আচৰিত হৈ বেদনাহত কণ্ঠৰে বিমলে ক'লে, কিন্তু বৰদেউতা, আমিতো একোৱেই নাজানো, একোৱেই বুজি নাপাওঁ। বিমলৰ মনৰ ভাৱ বুজি পাই দত্তই ক'লে, চিন্তা নকৰিবা, আগবাঢ়া, মই আছোঁ তোমালোকৰ লগত। দুধুৰ মুধুৰ হৈ বিমলে লাহেকৈ ক'লে, তথাপি বৰদেউতা। অমল দত্তই অলপ টানকৈয়ে ক'লে, বৰদেউতা বুলি মাতিছে যেতিয়া মোৰ ওপৰত ভৰসা ৰাখা। বিমল আৰু কানু দুয়োটাই একেলগে ক'লে, নিশ্চয় বৰদেউতা, কওকচোন প্ৰথমতে আমি কি কৰোঁ? অমল দত্তই গম্ভীৰ হৈ ক'লে, প্ৰথমতে তোমালোকে সকলো কাগজ পত্ৰ ভালদৰে ষ্টাডি কৰা। কি কি কাম কৰা হ'ল, কি কি কৰাৰ প্লেন আছিল, মেটেৰিয়েল, খৰচ, আয় সকলো যি য'ত পোৱা নোট কৰি যাবা। অহা শনিবাৰে আমি দীঘলীয়াকৈ বহি আলোচনা কৰিম। সেইদিনাই কানুৱে প্ৰতীক দাদাকৰ টেবুলৰ সমস্ত কাগজ পত্ৰ ঘৰলৈ লৈ আনিলে। পিছে দুয়োটাই খুটি খুটি চায়ো একো বুজি নাপালে। তথাপি চেষ্টা নেৰিলে। ইতিমধ্যে বুলিক ওচৰৰ প্লে স্কুল এখনত নাম লগাই দিয়াত বিমলে কিছু আহৰি পালে। ঈশ্বৰৰ কৃপাত চহৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত সোণালী জয়ন্তী উৎসৱৰ সভাপতি, বিশিষ্ট অতিথি, সদস্যা, ভলণ্টিয়াৰৰ বেজ বনোৱাৰ অৰ্ডাৰটো কানুৱে উদ্যোক্তাসকলক খাটনি ধৰি লৈ অমল দত্তৰ সহায়ত আগবাঢ়ি গ'ল। আৰম্ভণিৰ মূলধনৰ যোগাৰ অমল দত্তই কৰিলে। মাক দেউতাকৰ সপোন ৰূপায়ণৰ দিশত বিমলে এখোজ আগবঢ়ালে। CGMCয়ে লাহে লাহে গা টঙালে। দত্তই বিমলক বিভিন্ন বিজনেছ প্লেন, বিজনেছ ঋণ, একাউণ্টছ আদিৰ বিষয়ে বুজালে। কানুক মাৰ্কেটিং আৰু মেনেজমেণ্টৰ জ্ঞান সাধ্যমতে দি গ'ল। এটা কথা দেখি অমল দত্ত আচৰিত হ'ল। কানুৰ পেপাৰ ৱৰ্কছ কি সুন্দৰ। সকলো ফৰ্মেটতে সি কাম কৰিব পাৰে, মানে জানে। কমাৰ্চ বা অফিচ মেনেজমেণ্টৰ অভিজ্ঞতা নাথাকিলে ই সম্ভৱ নহয়। বিমলক সুধিছিল, সিও নাজানে খুৰাকৰ শিক্ষাগত অৰ্হতা কিমান। সেই সম্পৰ্কীয় কথা ওলালেই কানু অন্তৰ্ধান হয়। আচলতে কানুৰ সম্পৰ্কে বিমলহঁতে একোৱেই নাজানে। তেওঁৰ ঘৰ, আপোন পৰিয়াল ইত্যাদি বিমলৰ নিজকে বৰ স্বাৰ্থপৰ যেন লাগিল। কানুৰ হেঁচাতেই বিমলে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি পঢ়া শুনা আগবঢ়াই নিলে। কাণৰ কাষত কিবা এটাই সুৰসুৰাই দিলত বিমল চৌধুৰী উঠি বহিল। কিমান সময় হ'ল বাৰু? নিয়ৰ ভাৱ এটাই বননিখন সেমেকাই তুলিছে। দুই হাতত ভেজা দি অলসভাৱে বহি ৰ'ল চৌধুৰী। মনে মনে ভাবিলে, কানু খুৰাই চাগৈ তাৰ কথাকে চিন্তা কৰি শোৱাৰ চেষ্টা কৰিছে। আৰু ৰিমঝিমে কি কৰিছে বাৰু এতিয়া? ক'ৰ পৰা যে কেনেকৈ কি হ'ল?
ৰিমঝিমক দেখা পোৱাৰ পাছৰ পৰাই বিমলক এক অবুজ শূন্যতাই ঘেৰি পেলালে। মাজৰাতি কেতিয়াবা সাৰ পাই অচিনাকি চৰাই মাত শুনিলেও মনলৈ আহে, ৰিমঝিমে বাৰু শুনিছেনে? তাইও বাৰু ভাবিছেনে এনেদৰে? না না না, আজি এইবোৰ একো নাভাবে। মাথো হেৰাই যাব 17 বছৰীয়া বিমলৰ বুকুত, উটি যাব সেই জীৱন যন্ত্ৰণাৰ সংগ্ৰামী সাগৰত। সেইবাবেই কানু খুৰাৰ ডায়েৰীৰো আঁৰ হৈ আঁতৰি আহিছে চিনাকি চহৰৰ পৰা, চিনাকি ফোন কল, চিনাকি সময়সূচীৰ পৰা। হ'লেও এই নিৰুদ্দিষ্ট যাত্ৰাৰ অন্যতম নহ'লেও ৰিমঝিমো এক কাৰণ। অমল দত্তৰ দৃঢ় পৃষ্ঠপোষকতাত কানু আৰু বিমলৰ ঐকান্তিক প্ৰচেষ্টাত চৌধুৰী গাৰ্মেণ্টছ মেনুফেকচাৰ কোম্পানী আগবাঢ়ি গ'ল। টেইলৰ ডিজাইনাৰ, ছেলছ মেনেজাৰ, পিয়ন আদিকে ধৰি বহুকেইজন CGMCৰ পৰিয়াল টনকিয়াল হ'ল। চৌধুৰী আলয়তো বহুত পৰিৱৰ্তন ঘটিল। অসীমে মেট্ৰিক পাছ কৰিলে। তাৰপিছত সি দিল্লীত পঢ়িবলৈ গ'ল। বুলি পুষ্পিতা হ'ল। ঘৰত কাম কৰা শান্তিবাই নিগাজিকৈ থাকিবলৈ ল'লে। কোম্পানীৰ কামত সহায় হ'ব বুলি কানুৱে ছেকেণ্ড হেণ্ড মাৰুতি ভান এখন ল'লে। প্ৰতীক চৌধুৰীৰ মানস পুত্ৰ CGMCয়ে কৈশোৰ গৰকি যেন যৌৱনপ্ৰাপ্ত হ'ল। ইয়াৰ লগে লগে কানু আৰু বিমলক দিনটোৰ 24 ঘণ্টাই নটা হ'ল। পুৱা গধূলি দিন ৰাতি একাকাৰ কৰি দিলে কোম্পানীৰ কামত। কিন্তু বিমলৰ জীৱনৰ এই মসৃণতা নিয়তিৰ সহ্য নহ'ল। আগদিনা সন্ধ্যালৈকে বিমলৰ লগত টেণ্ডাৰৰ কাম তদাৰক কৰি থকা অমল দত্তই মাজনিশা কাহ এটা মাৰিয়েই ইহ সংসাৰ ত্যাগ কৰিলে। আকাশখনেই যেন বিমলৰ মূৰৰ ওপৰত ভাগি পৰিল। পগলাৰ দৰে দিক বিদিক শূন্য হৈ অমল দত্তৰ কাষলৈ দৌৰি গ'ল। আকৌ এবাৰ পিতৃহাৰা হোৱাৰ দুখত বিধ্বস্ত বাবাটোক শান্ত কৰিবলৈ গৈ কানুৱেও শোকত ভাগি পৰিলে। CGMCৰ আকাশ উকা হৈ গ'ল। শোকত স্তব্ধ কৰ্মচাৰীসকলক কোনো কামতে হাত দিবলৈ মন নোযোৱা হ'ল। কোম্পানীৰ কেওদিশে মাথো স্থবিৰতা। তথাপি সময় কাৰো বাবে ৰৈ নাথাকে। CGMCয়েও আকৌ যাত্ৰা আৰম্ভ কৰিলে।